আৰু এতিয়া বিস্তৃত খবৰলৈ আগবাঢ়িছো। যোৰহাটত কোভিড-19ত আক্ৰান্ত হৈছে 9 বছৰীয়া এটি শিশু। অভিভাৱকৰ সৈতে দিল্লীৰ পৰা অহা শিশুটিৰ দেহত ধৰা পৰিছে ভয়ংকৰ মাৰাত্মক কোভিড-19। দেওবাৰে পুনৰ কোভিড-19ত আক্ৰান্ত হ'ল দুজন। দিল্লীৰ পৰা যোৰহাটলৈ অহা এটি 9 বছৰীয়া শিশুসহ দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকা এজন যুৱকৰ শৰীৰত পোৱা হৈছে এই ভাইৰাছৰ উপস্থিতি। ইয়াৰ লগে লগে দেওবাৰে দুপৰীয়ালৈ যোৰহাটৰ JMCH স্থিত কোভিড-19 বিশেষ চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 4 জনলৈ। দিল্লীৰ পৰা যোৰহাটৰ জোনেল স্ক্ৰিনিং চেণ্টাৰলৈ অহা শিৱসাগৰ জিলাৰ গেলেকীৰ আব্দুল ছেমিম নামৰ 19 বছৰীয়া যুৱকজনৰ শৰীৰত নভেল কৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে। মাতৃ আৰু আত্মীয়সহ মুঠ 8 জন লোক এখন ট্ৰেভেলাৰ যোগে দিল্লীৰ পৰা আহি যোৰহাটত উপস্থিত হৈছিল যোৱা 14 মে'ত। ইয়াৰ পিছতেই তেওঁলোকক ৰখা হৈছিল কাজিৰঙা বিশ্ববিদ্যালয় চৌহদত থকা কোৱাৰেণ্টাইন চেণ্টাৰত। আনহাতে দেওবাৰে দুপৰীয়া ট্ৰেভেলাৰখনতে অহা শামীমৰ আত্মীয় এটি 9 বছৰীয়া শিশুৰ শৰীৰতো ধৰা পৰে ভাইৰাছৰ সংক্ৰমণ। শামীমৰ ঘৰ শিৱসাগৰ জিলাৰ গেলেকীত হোৱাৰ বিপৰীতে শিশুটিৰ বাসগৃহ হ'ল যোৰহাটৰ পূজাডুবিৰ 3 নম্বৰ ৱাৰ্ডত। কিন্তু দুয়োজনৰ লগতে পৰিয়ালৰ বাকীসকলৰ শৰীৰত নাই কোভিড-19ৰ কোনো লক্ষণ। বাকী কেইজনৰ ফলাফল দেওবাৰে বিয়লি পৰ্যন্ত অহা নাই। 8 জন আহিছিলে এটা পৰিয়ালৰে 14 তাৰিখ পাইছিলে দিল্লীৰ পৰা এটা ট্ৰেভেলাৰত আহিছিলে আৰু আজি ৰাতিপুৱা 2টাত এটা পজিটিভ ওলাল আব্দুল শামীম 19 বছৰীয়া ল'ৰা তেওঁৰ ঘৰটো গেলেকী আৰু এতিয়া এটা পজিটিভ ওলাল এটা 9 বছৰীয়া ল'ৰা এই আব্দুল শামীমৰ মাহীয়েকৰ ল'ৰা। সো এই দুটা ৰাতিপুৱাই আমি আব্দুল শামীমৰ যেতিয়া পজিটিভ ওলাল তেওঁলোকক সকলোকে পৰিয়াল যেহেতু একেলগে আহিছিলে সকলোকে JMCHলৈ শিফ্ট কৰিছিলো। আব্দুল শামীমৰ সৈতে ট্ৰেভেলাৰখনত আহিছিল তেওঁৰ মাতৃ, ভনীয়েক আৰু যোৰহাটৰ মহায়েক নিছাৰ আখতাৰ, মাহীয়েক ফাৰহানা আখতাৰ, মাহীয়েকৰ জীয়েক মহচিনা মেহজাবিন, মাহীয়েকৰ ল'ৰা ফাহান আখতাৰ আৰু সোণাৰীৰ ভজুৰ মোমায়েক আব্দুল ৰহমান। পৰিয়ালটোক যোৰহাটত নমোৱাৰ পিছতেই ট্ৰেভেলাৰখন উভতি যায়। ভাল খবৰটো এইটোৱে যে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত থকা কোভিড-19 হস্পিটেলত বৰ্তমান যি 4 গৰাকী কোভিড-19ত আক্ৰান্ত লোক ভৰ্তি হৈ আছে তেওঁলোকৰ এজনৰো শৰীৰত কোভিড-19ৰ লক্ষণ নাই আৰু ইতিমধ্যে মুম্বাইৰ পৰা অহা মহিলা দুগৰাকীৰ শৰীৰত দ্বিতীয়টো পৰীক্ষাত কোভিড-19ৰ উপস্থিতি পোৱা নগ'ল। হয়, মুম্বাইৰ পৰা অহা যোৰহাটৰ কৰোনা ভাইৰাছৰ সংক্ৰমণ লাভ কৰা মহিলা দুগৰাকীৰ দ্বিতীয়বাৰলৈ কৰা পৰীক্ষাৰ ফলাফলত কোভিড-19 ঋণাত্মক পোৱা হৈছে। সন্তানৰ চিকিৎসাৰ বাবে মুম্বাইলৈ গৈ যোৰহাটলৈ উভতি অহা 2 গৰাকী মহিলাসহ ৰোগাক্ৰান্ত শিশুটি আৰু আনজন আত্মীয়ৰ শৰীৰতো দ্বিতীয়বাৰৰ বাবে পৰীক্ষাত পোৱা নগ'ল ভাইৰাছৰ উপস্থিতি। আব্দুল শামীম যোন ল'ৰা আছে ৰাতিপুৱা যোন তেওঁ দিল্লী ইউনিভাৰ্চিটিত পঢ়িছে তেওঁৰ মামা যাৰ ঘৰ চৰাইদেউৰ এই দুজন দিল্লীতে থাকে মানে মামা দিল্লীতে থাকে আৰু বাকী পৰিয়ালটো যোনটো মানে ল'ৰা ছোৱালীৰ মাৰ্চ মাহৰ পৰা পৰীক্ষা শেষ হৈ হলিডেজ আছিলে সেইকাৰণে তেওঁলোকে ফুৰিবলৈ তাত গৈছিল আৰু তাত ফচি গ'ল। 3টা ছাকচেছিভ টেষ্ট যদি নেগেটিভ আহে আমি ৰিলিজ কৰিব পাৰোঁ। সো কাইলৈ টেষ্টৰ বাবে ৰৈ আছোঁ। যোৰহাটৰ পৰা কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজধানী দিল্লীত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু ঘটিছে এজন অসমীয়াৰ। মৃত্যুৰ আঁৰত ফাদিল হৈছে চিকিৎসালয়ৰ চৰম গাফিলতি। হাস্পতালত কেনেকৈ কেতিয়া মৃত্যু হ'ল গমেই নাপালে পৰিয়ালৰ লোকে। পৰিয়ালক খবৰ নিদিয়াকৈ 5টা দিন ধৰি মৰ্গতে পেলাই থোৱা হ'ল মৃতদেহটো। ৰাজধানী দিল্লীত মৃত্যু কোভিড-19 আক্ৰান্ত অসমীয়াৰ। মৃত্যুৰ আঁৰত ফাদিল চিকিৎসালয়ৰ চৰম গাফিলতি। হাস্পতালত কেতিয়া কেনেকৈ মৃত্যু ঘটিল গমেই নাপালে পৰিয়ালে। সকলোৱে ভাবিছিল চিকিৎসালয়ত নিৰাপদে চিকিৎসাধীন হৈ আছে, কিন্তু 5 দিন ধৰি মৰ্গতেই পৰি ৰ'ল মৃতদেহ। খবৰ নিদিয়াকৈ হাস্পতালৰ বিচনাৰ পৰা আঁতৰাই মৰ্গত পেলাই থলে মৃতদেহ। বিচাৰি বিচাৰি মৰ্গত মৃতদেহ আৱিষ্কাৰ কৰাৰ পিছতেই হতভম্ব শোকাহত পৰিয়াল।
অসমৰ মানুহে যদি আমি এইখিনি মৃতককো যদি আমি 5 দিনৰ পাছত আমি এনে খবৰ পাওঁ, তাতোতকৈ আৰু পৰিতাপৰ বিষয় আহিব পাৰে নেকি বাৰু? তেতিয়াহ'লে আমাৰ ভাৰতত কৰোণাৰ সংক্ৰান্তত কি ষ্টেপ লৈছে? এনেকুৱা এটা পৰিস্থিতি যে মানুহজন ভাল মানুহ এজন হঠাৎ অন্য এজন মানুহৰ ট্ৰিটমেণ্ট ল'বলৈ গৈ তেওঁ হঠাতে কৰোণা আক্ৰান্ত হৈ এনেকুৱা মৃত্যুমুখত পৰিবলগীয়া হৈছে। তেতিয়াহ'লে আমি এইখন অসমত বা এইখন ভাৰতত আমাৰ স্বাধীনতা ক'ত? যোৱা 10 মাৰ্চত দিল্লীত পত্নীৰ কৰ্কট ৰোগৰ চিকিৎসা কৰাবলৈ গৈছিল বোকাখাতৰ অজিত শইকীয়াই। লগত গৈছিল এগৰাকী আত্মীয় যুৱক কংকন বৰা। কিন্তু দিল্লীত দুৰ্ভাগ্যজনকভাৱে COVID-19 আক্ৰান্ত হ'ল এই তিনিওজন। ইয়াৰ পিছতে তিনিওকে ভৰ্তি কৰোৱা হয় ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটি হাস্পতালত। কিন্তু ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটে অজিত শইকীয়াৰ। তাৰ পিছতেই তেওঁ স্থানান্তৰ কৰা হয় সমীপৰ লোকনায়ক হাস্পতাললৈ। পত্নী আৰু আত্মীয়ৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছতেই হেৰাই গৈছিল অজিত শইকীয়াৰ যোগাযোগ। অজিত শইকীয়া ক'ত আছে তাৰ বিচাৰ খোচাৰ কৰোঁতে হাস্পতালত ওলোৱা নাছিল অজিত শইকীয়াৰ ঠিকনা। কিন্তু শনিবাৰে আছাম এছ'চিয়েশ্যনৰ এজন ব্যক্তিয়ে চিকিৎসালয়ৰ মৰ্গত হাতত থকা ষ্টিকাৰ চাই আৱিষ্কাৰ কৰে শইকীয়াৰ মৃতদেহ। তেখেতলৈ ফোন কৰিছিলোঁ আছাম এছ'চিয়েশ্যনলৈ। তেখেতে দিব দত্তলৈ ফোন কৰিছিল। তেখেতে কৈছিলে যে 5টা বজাত মই ফোন কৰিছোঁ, তেখেতে কৈছে ইনফৰ্মেশ্যন এতিয়ালৈকে পোৱা নাই। তাৰপৰা 7টামান বজাত ইনফৰ্মেশ্যন পূৰা দিছিলে যে তেখেত ঢুকালে বুলি। দিল্লীত এতিয়া বৌমা আছে আৰু ওচৰৰ কংকনজ্যোতি বৰা আছে। এই অনাহুত ঘটনাই এতিয়া শোকাকুল পৰিস্থিতিৰ সৃষ্টি কৰিছে বোকাখাতৰ বাসগৃহটো। ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে পৰিয়ালে। এইটো যদি অৱস্থা হয়, তেওঁলোক আৰু 10 দিনৰ পিছতে যদি অসমলৈ আহিব লগা পৰা হয়, তেতিয়াহ'লে আৰু কথাটো দুখজনক হ'ব। বিশেষকৈ যিগৰাকী মহিলা, তেখেত ইতিমধ্যে কেঞ্চাৰ ৰোগত আক্ৰান্ত বুলি গম পাইছোঁ। তেখেতৰ পতি ঢুকাইছে। গতিকে কিবা এটা ব্যৱস্থা কৰিব পাৰি নেকি তেখেতলোকক অনাৰ ব্যৱস্থাটো? ইফালে COVID-19 আক্ৰান্ত হোৱাৰ বাবে অজিত শইকীয়াৰ মৃতদেহ বোকাখাতৰ বাসগৃহলৈ ঘূৰাই অনাৰ সম্ভাৱনা নাই। পত্নীৰ চিকিৎসা কৰাবলৈ গৈ স্বামীয়ে অপ্ৰত্যাশিত মৃত্যু সাৱটি লোৱাৰ ঘটনা একুৰা জীয়াজুই হৈ পৰিছে পত্নীৰ বাবেও। বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্ত আৰু দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰাৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অতি স্পৰ্শকাতৰ হৈ পৰিছে গুৱাহাটী। ইটোৰ পিছত সিটোকৈ বৃদ্ধি পাইছে মহানগৰীৰ কণ্টেইনমেণ্ট জোন। গুৱাহাটীত থাকি যোৱা ত্ৰিপুৰাৰ দুই যুৱক যুৱতী আচলতে COVID-19 পজিটিভ ধৰা পৰাতে এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ৰুক্মিণী গাঁৱৰ SK বৰুৱা পথৰ 2 নম্বৰ বাইলেন, ফটাশিলৰ দাতালপাৰা আৰু কটাহবাৰী। এই তিনিওটা মহানগৰীৰ নতুন কণ্টেইনমেণ্ট জোন। ইটোৰ পিছত সিটোকৈ 13টা কণ্টেইনমেণ্ট জোনেৰে অতি স্পৰ্শকাতৰ হৈ পৰিছে গুৱাহাটী মহানগৰী। শেহতীয়াকৈ ঘোষণা কৰা মহানগৰীৰ 3টা নতুন কণ্টেইনমেণ্ট জোনেৰে আছে ত্ৰিপুৰাৰ সংযোগ। ৰুক্মিণী গাঁৱৰ SK বৰুৱা পথৰ 2 নম্বৰ বাইলেন আৰু ফটাশিলৰ দাতালপাৰাত আছিল অসমৰ পৰা ত্ৰিপুৰালৈ গৈ COVID-19 পজিটিভ ধৰা পৰা 2 যুৱক যুৱতী। ত্ৰিপুৰাত COVID-19 পজিটিভ ধৰা পৰিছে চিয়াৰী দেৱবৰ্মা আৰু ইন্দ্ৰজিৎ নৱসূত্ৰ নামৰ অসমৰ পৰা যোৱা 2 যুৱক যুৱতীৰ দেহত। 4 দিন আগলৈকে এগৰাকী বান্ধৱীৰ সৈতে ৰুক্মিণী গাঁৱৰ ভাড়াঘৰত আছিল চিয়াৰী দেৱবৰ্মা। গুৱাহাটীৰ ঘোঁৰামাৰাৰ NEPEDSত অধ্যয়নৰত ছাত্ৰীগৰাকী। অসমৰ পৰা গৃহ অভিমুখে যোৱাৰ সময়ত অসম ত্ৰিপুৰা গেটত কৰা স্বাস্থ্য পৰীক্ষাত চিয়াৰী দেৱবৰ্মাৰ শৰীৰত ধৰা পৰে COVID-19 পজিটিভ। ত্ৰিপুৰা চৰকাৰৰ পৰা এই তথ্য লাভ কৰাৰ লগে লগে ৰুক্মিণী গাঁৱৰ চিয়াৰী দেৱবৰ্মাৰ ভাড়াঘৰ থকা SK বৰুৱা পথৰ 2 নম্বৰ বাইলেন কণ্টেইনমেণ্ট জোন ঘোষণা কৰে প্ৰশাসনে। চেনিটাইজ কৰা হৈছে অঞ্চলটো। তৎপৰ হৈছে চিয়াৰী দেৱবৰ্মাৰ সংস্পৰ্শলৈ আহিব পৰা লোকৰ স্বাস্থ্য পৰীক্ষা কৰাত। একেদৰে COVID-19 পজিটিভ ধৰা পৰা ইন্দ্ৰজিৎ নৱসূত্ৰ 13 মেলৈকে আছিল মহানগৰীৰ ফটাশিলৰ দাতালপাৰাত। 16জন যুৱকৰ সৈতে একেলগে একেটা ভাড়াঘৰতে আছিল কছমেটিক্স কোম্পানীৰ ডেলিভাৰী বয় হিচাপে কাম কৰা ইন্দ্ৰজিৎ নৱসূত্ৰ। 13 মেত এখন বাছ ভাড়া কৰি ত্ৰিপুৰালৈ গৈছিল আটাইকেইজন।
ইন্দ্ৰজিৎ নমশূদ্ৰৰ শৰীৰত কোভিড-19 পজিটিভ ধৰা পৰাৰ লগে লগেই কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে দাতালপাৰা। আনহাতে ইন্দ্ৰজিৎ নমশূদ্ৰই কাম কৰা কসমেটিক্স কোম্পানীটো আছিল কটাহবাৰীত, যাৰ বাবে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে কটাহবাৰীও। এনেদৰে মহানগৰীৰ 3টাকৈ নতুন কণ্টেইনমেণ্ট জোনৰ সৈতে সংযোগ আছে ত্ৰিপুৰাৰ। সেই একেখন বাছতেই ত্ৰিপুৰালৈ যাত্ৰা কৰিছিল ৰুক্মিণী গাঁৱৰ ভাড়াঘৰত থকা 2 যুৱতীও। ত্ৰিপুৰাত কোভিড-19 পজিটিভ ধৰা পৰা 2টা ঘটনাই শংকা নমাইছে অঞ্চল দুটালৈ, কাৰণ একেদিনাই কোভিড-19 পজিটিভ হোৱা নাই তেওঁলোকৰ। সেয়ে মহানগৰীত থকা অৱস্থাত এই দুগৰাকীৰ সংস্পৰ্শলৈ অহা বহুজনৰ দেহলৈ বিয়পিব পাৰে কোভিড-19। লকডাউনৰ সময়ছোৱাত ইন্দ্ৰজিৎ নমশূদ্ৰই কসমেটিক্স ডেলিভাৰী দিছিল নে নাই সেয়া এতিয়াও পোহৰলৈ অহা নাই। যদিহে লকডাউনৰ সময়তো কসমেটিক্স ডেলিভাৰী দি আছিল তেন্তে আন এক বিপদে জোকাৰি যাব মহানগৰীক। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে ভাস্কৰ হাজৰিকা আৰু কেমেৰা পাৰ্চন প্ৰভাসৰ সৈতে হীৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু সময় হৈছে এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো। মহানগৰী গুৱাহাটীত মাংৰু চাহানীৰ সংস্পৰ্শলৈ আহি কৰোণাত আক্ৰান্ত হ'ল ফটাশিলৰ আলু পিঁয়াজৰ দোকানী ৰাকেশ সিং। আনহাতে কালাপাহাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত আবদ্ধ হৈ থকাৰ মাজতে কৰোণা পজিটিভ পোৱা গৈছে বিনোদ ৰায়ৰ গাত। গুৱাহাটীত পুনৰ দুগৰাকী কোভিড-19 পজিটিভ। ছুপাৰ স্প্ৰেডাৰ মাংৰু চাহানীৰ সংস্পৰ্শলৈ অহা আৰু এজন কোভিড-19 পজিটিভ, নাম ৰাকেশ সিং। ৰাকেশ সিং যিহেতু আলু পিঁয়াজৰ ব্যৱসায়ৰ লগত জড়িত, আৰু মই যি স্থানত উপস্থিত আছোঁ ফটাহিল আমবাৰী, এই যি জলাৰাম মন্দিৰ আছে সেই জলাৰাম মন্দিৰৰ এইটো পথৰ আপুনি যি চাই 3মহলীয়া যি অট্টালিকাটো আছে তাৰ পিছফালৰ যিটো বিল্ডিং, মোৰ সম্ভৱতঃ হয় যে কেমেৰা পাৰ্চন প্ৰভাসে দেখাইছে, সেই পিছৰ বিল্ডিংটোতে তেওঁ বসবাস কৰিছে। কোভিড-19 আক্ৰান্ত ৰাকেশ সিঙৰ ফাঁচী বজাৰত আলু পিঁয়াজৰ পাইকাৰী ব্যৱসায় আছে। সেই সূত্ৰেই মাংৰু চাহানীৰ সংস্পৰ্শলৈ আহিছিল এই ৰাকেশ সিং। ফটাহিল আমবাৰী কালী মন্দিৰৰ সমীপৰ এটা সৰু পথত ভাড়াঘৰত থাকে কোভিড-19 আক্ৰান্ত ৰাকেশ সিং। ঘৰত পত্নী আৰু 2 পুত্ৰ আছে ৰাকেশ সিঙৰ। ফটাহিল আমবাৰী কালী মন্দিৰৰ সমীপৰ পথটোত 4টা চৌহদ আছে। অভিজিৎ ৰয়ৰ ঘৰটোৰ চৌহদত থাকে মুঠ 7টা ভাড়াতীয়া পৰিয়াল, আনকি অভিজিৎ ৰয়ৰ পৰিয়ালো থাকে একেটা চৌহদতেই। বিগত সময়ছোৱাত অঞ্চলটোৰ বিভিন্নজনৰ সংস্পৰ্শলৈ আহিছিল এই ৰাকেশ সিং। আনকি শনিবাৰৰ দিনটো ফটাহিল আমবাৰীৰ বিভিন্ন স্থানত ঘূৰি ফুৰিছিল ৰাকেশ সিং। ওচৰৰ দোকানসমূহলৈ সঘন আহ-যাহ আছিল ৰাকেশ সিঙৰ পুত্ৰৰো। প্ৰশাসনে নিশাই চিকিৎসাৰ বাবে MMCHলৈ স্থানান্তৰ কৰে ৰাকেশ সিঙক। আনহাতে ফটাহিলৰ জলাৰাম মন্দিৰৰ পথকে ধৰি কাষৰীয়া অঞ্চলটোক কণ্টেইনমেণ্ট জোন ৰূপে ঘোষণা কৰিছে প্ৰশাসনে। য'ত পোৱা গৈছে সেইখিনি আমি কণ্টেইনমেণ্ট জোন হিচাপে কৰি দিয়া হ'ব। যোৱাকালি 2টা আছিলে ৰুক্মিণী গাঁও আৰু সেই কটাবাৰী, আজি দাতালপাৰা আৰু এই ফটাশিলৰ 4টা আজি কালি যোৱাকালি 2টা হৈ গ'ল, এতিয়া আজি 2টা হ'ল। ৰাকেশ সিঙৰ লগতে শনিবাৰে কোভিড-19 পজিটিভ পোৱা গ'ল কালাপাহাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা বিনোদ ৰায়ৰ দেহত। পূৰ্বৰ পৰাই কালাপাহাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ আছিল বিনোদ ৰায়, কিন্তু বিনোদ ৰায়ৰ যোগাযোগ তথা সংস্পৰ্শৰ ইতিহাস এতিয়াও পোহৰলৈ অহা নাই। ইফালে ফাঁচী বজাৰ কোভিড-19 কাণ্ডত এই পৰ্যন্ত প্ৰেৰণ কৰা নমুনাৰ 300 লোকৰ ফলাফল নিগেটিভ আহিছে, আন 90টা পৰীক্ষাৰ ফলাফল আহিবলৈ এতিয়াও বাকী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্বনাথত প্ৰথমগৰাকী কোভিড-19ত আক্ৰান্ত হৈছে। কৰোনা আক্ৰান্ত লোকজনৰ নাম টোকাও গয়াৰী। শুকুৰবাৰে কলকাতাৰ পৰা আহিছিল টোকাও। ASTC বাছেৰে গুৱাহাটীৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈ গৈছিলগৈ গয়াৰী, যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্বনাথবাসী। শনিবাৰে বিশ্বনাথৰ টোকো গয়াৰীৰ দেহত পোৱা গ'ল কোভিড-19 পজিটিভ। কেনেকৈ টোকো গয়াৰী সংক্ৰমিত হ'ল কোভিড-19ত? কলিকতাৰ পৰা যাত্ৰা আৰম্ভ কৰি বিশ্বনাথৰ 2 নম্বৰ ফাঁকিৰিগুৰিৰ নিজ বাসগৃহত উপস্থিত হৈছিল এই টোকো গয়াৰী।
কলকাতাৰ এখন হোটেলত কৰ্মৰত হৈ থকা এই টকগৈয়াৰীয়ে প্ৰথমতে খোজকাঢ়িয়ে যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু খোজকাঢ়ি আহি থকা অৱস্থাত পশ্চিমবংগৰ আৰক্ষীয়ে গাড়ীৰে বাট ভেটি ধৰি প্ৰথমতে সোধপোছ আৰম্ভ কৰে আৰু পিছত এই আৰক্ষীৰ দলটোৱে তেওঁলোকৰ গাড়ীতে উঠাই শ্ৰীৰামপুৰ গেটৰ কিছুদিন লগত এৰি থৈ যায় টকগৈয়াৰী। পশ্চিমবংগ আৰক্ষীয়ে এৰি থৈ যোৱা ঠাইৰ পৰা পুনৰ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰি অসম পশ্চিমবংগৰ সীমা শ্ৰীৰামপুৰ গেটত উপস্থিত হয় আৰু তাৰ পিছতে শ্ৰীৰামপুৰ গেটত টকগৈয়াৰীৰ স্বাস্থ্য পৰীক্ষা কৰি আৰক্ষীৰ সৈতে এখন ট্ৰাকত তুলি গুৱাহাটীৰ পৰা পুনৰ এখন এছটিচি বাছেৰে গৈয়াৰী উপস্থিত হয় তেজপুৰৰ মিছন চাৰিআলিত। মিছন চাৰিআলিৰ পৰা এখন টেম্পো ভাড়া কৰি যোৱা 14 মেৰ সন্ধিয়া ইটাখুলিস্থিত 2 নম্বৰ ফাঁকেৰিগুৰিৰ নিজ বাসগৃহত উপস্থিত হয় টকগৈয়াৰী। ৰিপৰ্ট যোৱাকালি আহিছে আৰু তৎকালে তেওঁক টুবুকীত এডমিট কৰোৱা হৈছে আৰু তেওঁৰ লগত যিখিনি তেওঁৰ পৰিয়াল আছে, ল'ৰা, তেওঁৰ পত্নী বা আমাৰ প্ৰায় 16জন হ'ব। আজি জিলাৰ উপায়ুক্ত ডাঙৰীয়া SP সকলো আহি পেলাই এই 16জনক আমাৰ তেনেকৈ টুবুকীত নিয়াৰ এটা ব্যৱস্থা কৰিছে আৰু তেওঁৰ সংস্পৰ্শত যোন আহিছিল যে তেওঁ আহি পেলাই গেলাইচি চেণ্টাৰত ৰৈছিলে, তাত কাৰ লগত কথা পাতিছে, তেওঁ জোৱায়েক আহিছিলে ঘৰলৈ, জোৱায়েকে সেই গাঁওখনলৈ গৈ কাৰ লগত সম্পৰ্ক কৰিছে, আমি গোটেই ছবিখন স্পষ্টকৈ আমি পাইছোঁ। ইফালে টকগৈয়াৰী কলকাতাৰ পৰা অহা বুলি জানিব পাৰিয়েই ইটাখুলি আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰথমতে ইটাখোলা নতুন স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে আৰু তাৰ পিছত উন্নতমানৰ চিকিৎসা পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে এই টকগৈয়াৰী। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে 28 দিনৰ বাবে ঘৰতেই আছুতীয়াকৈ থকাৰ বাবে নিৰ্দেশ দিয়ে যদিও এই সময়ছোৱাৰ মাজতেই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্টত আহে গৈয়াৰীৰ দেহত COVID-19 পজিটিভ। এই সময়ছোৱাত যি আমি তথ্য লাভ কৰিছোঁ তেওঁ কোনো বাছত অহা নাছিল, কিন্তু তাৰ পৰিৱৰ্তে কদবজে অহাৰ সময়ছোৱাত তেওঁ মাজে মাজে ট্ৰাক বা অন্যান্য বাহনত উঠি আহিছিল বুলি গম পোৱা গৈছে। ইফালে কলকাতাৰ পৰা নিজৰ ঘৰলৈ অহাৰ সময়ত তেজপুৰ মিছন চাৰিআলিৰ পৰা এখন টেম্পোৰে ঘৰলৈ আহিছিল টকগৈয়াৰী। এই টেম্পোখনৰ গৰাকী আছিল শোভেজ আলী, চলাইছিল কৃষ্ণ বৰা নামৰ টেম্পো চালকজনে। টেম্পোখনৰ গৰাকী শোভেজ আলীৰ ঘৰ তেজপুৰৰ পটীয়া চুবুৰীত। শোভেজ আলীৰ টেম্পোত উঠাৰ পূৰ্বে বিজয় নামৰ আন এজন টেম্পো চালকৰ সংস্পৰ্শলৈ আহিছিল টকগৈয়াৰী। বিজয়ৰ ঘৰ তেজপুৰৰ কটকাত। বিজয়ে প্ৰথমতে টকগৈয়াৰীক সাৱটি ধৰি নিজৰ টেম্পোত উঠোৱাৰ চেষ্টা কৰিছিল টকগৈয়াৰী, কিন্তু ভাড়াৰ বন্দোবস্তি অমিত হোৱাতহে কৃষ্ণ বৰা আৰু শোভেজ আলীয়ে নিজৰ টেম্পোত উঠাই বালিজুৰিলৈ নিয়ে টকগৈয়াৰী। টকগৈয়াৰীৰ সৈতে একেখন টেম্পোত আহিছিল বালিপৰাৰ সমীৰ শইকীয়াও। তেজপুৰ মিছন চাৰিআলিৰ পৰা একেখন টেম্পোত আহি বালিপৰাত নামিছিল বালিপৰাৰ কমাৰী গাঁৱৰ এই সমীৰ শইকীয়া। ইতিমধ্যে যুৱকজনক 108ৰ যোগেদি তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। টকগৈয়াৰী আন কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল, এতিয়া প্ৰশাসনে অব্যাহত ৰাখিছে তাৰ অনুসন্ধান। কলৈকে লৈ গৈছিলা? বালিজুৰি। কিমান টকাত ভাড়া নিছিল? 700 টকা। মই ড্ৰাইভ কৰা নাছিলোঁ, ড্ৰাইভ মোৰ লগৰজনে কৰিছিল। মই বহি আছিলোঁ। কি নাম তোমাৰ? মই চবুজানি। এতিয়া তুমি তাৰপিছততো ভাড়া মাৰি আছা, ক'লৈ গৈছা? নংকা গৈছিলোঁ, তাৰপিছত যোৱাকালি জামুগুৰি বালিপাৰা। মিছন চাৰিআলিৰ পৰা টেম্পো ভাড়া কৰি অটো ভাড়া কৰি পেলাই সেইখন ঘৰলৈ গৈছে। তেখেতসকলৰ লগতে এই ল'ৰাজনো আছিল সমীৰ শইকীয়া। এতিয়া তেজপুৰত স্বাব ল'ব, স্বাব লৈ যদি পজিটিভ পায় তেতিয়াহ'লে লগে লগেতো ৰিপৰ্টটো নাপায়, তেখেতক হেৰি কৰি পেলাই ইয়ালৈ পঠাই দিব। যদি পজিটিভ আহে তেখেতক আকৌ লৈ যাব। ইফালে গুৱাহাটীৰ পৰা পৰিবহণ বিভাগৰ যিখন বাছত উঠি টকগৈয়াৰী তেজপুৰলৈ আহিছিল, সেই বাছখনৰ বাছ চালক আৰু কণ্ডাক্টৰক কোৱাৰেণ্টাইন কৰা হৈছে। ইফালে টকগৈয়াৰী কভিড আক্ৰান্ত হোৱাৰ পিছতে বিশ্বনাথৰ চেৰভাংগুৰি তথা 1 আৰু 2 নম্বৰ ফাঁকেৰিগুৰি কণ্টেইনমেণ্ট জোনৰূপে ঘোষণা কৰিছে বিশ্বনাথৰ প্ৰশাসনে। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰেকিং নিউজ, লকডাউন বৃদ্ধিৰ আৰ্জি কৰিছে NDMA। কেন্দ্ৰীয় 31 মেলৈ লকডাউন বৃদ্ধিৰ আহ্বান জনোৱা হৈছে। কৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে লকডাউন বৃদ্ধিৰ পোষকতা কৰা হৈছে। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ, NDMA বিচাৰিছে যে লকডাউনৰ ম্যাদ বৃদ্ধি কৰা হওক। ইতিমধ্যে আৰ্জি কৰিছে NDMA। কেন্দ্ৰক 31 মেলৈ লকডাউনৰ সময়সীমা বৃদ্ধিৰ আহ্বান জনোৱা হৈছে। কৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে লকডাউনৰ সময় বৃদ্ধি কৰাৰ পোষকতা কৰা হৈছে। ইতিমধ্যে কেইখনমান ৰাজ্যই বিশেষকৈ লকডাউন 31 মেলৈকে ঘোষণা কৰিছে, বৃদ্ধি কৰিছে। 31 মেলৈকে লকডাউনৰ ম্যাদ বিশেষকৈ শেহতীয়াকৈ
মহাৰাষ্ট্ৰই 31 মেলৈকে লকডাউনৰ ম্যাদ বৃদ্ধি কৰিছে কৰ্ণাটকৰ শেহতীয়াকৈ 2টা দিনৰ বাবে লকডাউনৰ সময়সীমা বৃদ্ধি কৰিছে তাৰ লগতে মিজোৰামে ইয়াৰ বহুখিনি পূৰ্বে মিজোৰামে 31 মেলৈকে লকডাউনৰ সময় চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ কথা ঘোষণা কৰিছে কেন্দ্ৰৰ গাইডলাইনছলৈ আৰু হয়তো কিছু অপেক্ষা কৰিব লাগিব কিন্তু তাৰ মাজতে গুৰুত্বপূৰ্ণ খবৰ এনডিএমএ আৰ্জি জনাইছে কেন্দ্ৰলৈ যে লকডাউন বৃদ্ধি কৰিব লাগে কেন্দ্ৰক কৈছে যে 31 মেলৈ লকডাউনৰ সময়সীমা বৃদ্ধি হ'ব লাগে আৰু এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ যে লকডাউন 4.2 সন্দৰ্ভত কেবিনেট সচিবৰ উচ্চস্তৰীয় এখন বৈঠক অনুষ্ঠিত হৈছে আজি ৰাতি 9 বজাত সকলো ৰাজ্য চৰকাৰৰে বৈঠক অনুষ্ঠিত হ'ব বৈঠকত অংশগ্ৰহণ কৰিব সকলো ৰাজ্যৰ মুখ্য সচিব ডিজিপিয়ে আৰু লকডাউন চতুৰ্থ পৰ্যায়ৰ তলাবন্ধত নতুন নিৰ্দেশনা সন্দৰ্ভত আলোচনা কৰা হ'ব চতুৰ্থ পৰ্যায়ৰ লকডাউন সন্দৰ্ভত কেবিনেট সচিবৰ উচ্চস্তৰীয় বৈঠক আজি ৰাতি 9 বজাত সকলো ৰাজ্য চৰকাৰৰে বৈঠকত অংশগ্ৰহণ কৰিব সকলো ৰাজ্যৰ মুখ্য সচিব ডিজিপিয়ে লকডাউনৰ চতুৰ্থ পৰ্যায়ৰ নতুন নিৰ্দেশনা সন্দৰ্ভত হ'ব এই আলোচনা পথাৰতে তই ৰবি পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো মৰিগাঁৱৰ সীমান্তৱৰ্তী 44 নম্বৰ পুথিমাৰী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে পঞ্চায়ত প্ৰতিনিধিয়ে চৰকাৰী ধন আৰু সাহায্য আত্মসাৎ কৰাৰ উঠিছে গুৰুতৰ অভিযোগ কেমেৰাৰ সন্মুখতে হুক হুকাই কান্দিলে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত এগৰাকী বৃদ্ধই তাৰ পিছতে ৰিলিফ আহিছে ৰিলিফ পোৱা নাই 1000 টকা আহিছে 1000 টকাও পোৱা নাই একো বস্তু নাপাওঁ কেমেৰাৰ সন্মুখতেই হুকুকাই কান্দিলে এইজন বৃদ্ধই মৰিগাঁৱৰ সীমান্তৱৰ্তী 44 নম্বৰ পুথিমাৰী গাঁও পঞ্চায়তত চৰকাৰী সাহায্যৰ পৰা বঞ্চিত এইসকল লোক পঞ্চায়তটোৰ 1 নম্বৰ শিলৈখুন্দা গাঁৱৰ প্ৰায় 18টা পৰিয়ালে লাভ কৰা নাই কোনো ধৰণৰ সাহায্য ৰেচন কাৰ্ড নথকা এই পৰিয়ালকেইটাই লাভ নকৰিলে পঞ্চায়তৰ পৰা প্ৰদান কৰা 1000 টকা আৰু চাউল দুবেলা খাবৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে এই পৰিয়ালকেইটাই চলিবলৈ বাট বিচাৰি নাপায় কেমেৰাৰ সন্মুখতেই হুকুকাই কান্দি উঠিল এই বৃদ্ধজন ৰেচন কাৰ্ড নাই ৰেচন কাৰ্ড পোৱা নাই আমি বোলে দাই দাবি হেৰি কৰেও একো পোৱা নাই তাৰ পিছতে ৰিলিফ আহিছে ৰিলিফো পোৱা নাই 1000 টকা আহিছে 1000 টকাও পোৱা নাই একো বস্তু নাপাওঁ আমি মংগলদৈৰ পৰা গাঁও পঞ্চায়তটোৰ প্ৰতিনিধিৰ বিৰুদ্ধে সৰব হৈ পৰিছে এই লোকসকল দৰিদ্ৰৰ সাহায্য হৰলুকি কৰা এনে পঞ্চায়ত প্ৰতিনিধিক আইনৰ আওতালৈ আনি যথেষ্ট ব্যৱস্থা ল'বলৈ চৰকাৰৰ ওচৰত দাবী কৰিছে এই বঞ্চিত লোকসকলে চৰকাৰৰ পৰা এতিয়ালৈ কোনো সাহায্য পোৱা নাই 1000 টকা দিছিল 1000 টকা মানে পিছত যিবিলাক মানুহৰ ৰেচন কাৰ্ড নাই সিহঁতে 5 কেজি চাউল পাইছিল জন প্ৰতি সেইবিলাক চাউল পোৱা নাই চৰকাৰে কিবা সাহায্য পাইছে নাই চৰকাৰে কিছুই পাই নাই 1000 টকাকে দিছিলে সেইটো পাইছে নাই জাগিৰোডৰ পৰা অজয় পাল নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ মাজতে কেৰালাৰ এখন হোটেলত পত্নীক অকলে এৰি পলায়ন কৰিলে স্বামীয়ে ভণ্ড স্বামীৰ দ্বাৰা প্ৰতাৰিত হৈ গোলাঘাট জিলাৰ সৰুপথাৰৰ অসহায় যুৱতীগৰাকীয়ে কান্দি কান্দি সহায় ভিক্ষা কৰিছে অসম চৰকাৰলৈ লকডাউনৰ মাজতে কেৰালাৰ এখন হোটেলত পত্নীক অকলে এৰি পলায়ন কৰিলে স্বামীয়ে ভণ্ড স্বামীৰ দ্বাৰা প্ৰতাৰিত হৈ গোলাঘাট জিলাৰ সৰুপথাৰৰ অসহায় যুৱতীগৰাকীয়ে কান্দি কান্দি সহায় ভিক্ষা কৰিছে অসম চৰকাৰৰ যাতে সহায় কৰে আৰু যাতে সাংবাদিক দাদাহঁতেও যাতে সহায় কৰে দুখীয়া যাতে উচিত শাস্তি পাব লাগে পত্নীক বহিৰাজ্যৰ হোটেলৰ কোঠাত এৰি পলায়ন কৰা যুৱকজনৰ নাম সমীৰ আলী মোৰ গাত মানে বেবী আছিলে মানে 4 মাহৰ মানে সি মানে শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰে যে মাৰে যে মোক বহুত মাৰে মোক
মাৰা ফলত মানে অপাৰেশ্যন কৰিবলগীয়া হ'লে এয়া অপাৰেশ্যনৰ ফাইল। ঘৰ সৰুপথাৰৰ উৰিয়াম ঘাটৰ ২ নং ৰজাপুখুৰী নদীধাৰ গাঁৱৰ ৪ বছৰ পূৰ্বে সমীৰ আলীয়ে প্ৰেমৰ জালত পেলাই বিয়া পাতিছিল সৰুপথাৰৰ এইগৰাকী যুৱতীক। পিছত কেৰালাত কৰ্মসংস্থাপন বিচাৰি সমীৰে লগত লৈ গৈছিল পত্নীকো। কিন্তু মহামাৰী COVID-19ৰ বাবে জাৰি কৰা লকডাউনৰ সময়তে কৰ্মস্থান এৰি দুয়ো আশ্ৰয় ল'লে কেৰালাৰ এখন হোটেলত। কিন্তু তাৰ পিছতে হোটেলত এৰি থৈ পলায়ন কৰে প্ৰতাৰক স্বামী সমীৰ আলীয়ে। এতিয়া মানে লকডাউন চলি আছে, মানে লকডাউন মানে চলি থকা সময়ত মানে সি মানে ক'লে মানে আমাৰ কোম্পানীত কাম নাই। সেই তাৰপিছতে ৰুম ভাড়াটো লোৱাৰ পিছত ৰুমত সোমালে, অকণ বহিলে, তাৰপিছতে মোক ক'লে মই বোলে ঠাণ্ডা আৰু বোলে পানী আনোগৈ, সেইটো বুলি কৈ পিনে মানে গ'ল, মানে আজিলৈকে নাই। গৈ পিনে ফোন কৰিছে, সেইটো তই যি কৰ কৰ বোলে, সেইটো তোৰ ৰাস্তা তই ল'ম, মোৰ ৰাস্তা মই ল'ম, এইটো বুলি ফোন কৰি পিনে মানে কাটি দিলে। সেইটো ফোন কৰে, মাজে মাজে ফোন কৰে, মোক গালি দিয়ে। ইফালে যুৱতীগৰাকীৰ হাতত নাই থকা খোৱাৰ ঢল। কেৰালাৰ হোটেলৰ কোঠাত বন্দী হৈ অনাহাৰে অসহায় অৱস্থাত হিয়া ঠাকুৰি কান্দি কান্দি ৰাজ্য চৰকাৰৰ সহায় ভিক্ষা মাগিছে যুৱতীগৰাকীয়ে। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম, নিউজ 18 অসম নৰ্থ ইষ্ট। দুখীয়া যাতে উচিত শাস্তি পাব লাগে। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ।